এটা ডাঙৰ খবৰ আহি পৰিছে ছিংগাপুৰত অমিত প্ৰভা যিটো ৰুমত আছিল সেই ৰুমটোত তেওঁৰ শয্যাসংগী কোন আছিল এই কথাটো উলাই থকাৰ লগে লগে তাৰ যি চিচিটিভি ফুটেজ আহি পৰিছে আৰু সেই ফুটেজত উলাই পৰিছে যে অমিত প্ৰভাৰ সৈতে কোনে আসলতে নক্ষ্য যাপন কৰিছিল এই অমিত প্ৰভাৰ লগত আৰু অমিত প্ৰভাই কাৰ লগত হোটেলৰ ৰুমত আছিল সেই ছিংগাপুৰৰ বিশেষ হোটেলখনৰ ৰুমত এতিয়া এই কথাখিনি চিন্তা চৰ্চা কৰি থকাৰ সময়তে চিচিটিভিৰ ফুটেজ আহি পৰিছে আৰু ভিডিঅ'টোৰ মাজ অংশত আপোনালোকে পাব সেই বিশেষ ফুটেজখিনি যিখিনি ফুটেজৰ কাৰণে আপুনি ভিডিঅ'টো চাই আছে ভিডিঅ'টো এৰি নাযাব গতিকে এইখনে হৈছে সেইখন হোটেল যিখন হোটেলত এই অমৃত প্ৰভা আছিল সেই বিশেষ ৰুমটোত আৰু সেই ৰুমটোত যে আছিল এই কথাখিনি আগৰ পৰা গম পাই থকা হৈছিল কিন্তু এনকুৱাৰী তদন্ত চলি আছিল আৰু তদন্ত চলি থকাৰ সময়তে এতিয়া চিচিটিভিৰ কেমেৰা বন্দী হোৱা সেই ৰুমৰ সকলো দৃশ্য আহি পৰিছে আৰু আপোনালোকে এই গোটেই কথাখিনি গম পাব কেনেকৈ কি হৈছিল কিন্তু তাৰ আগত আপোনালোকে গম পাইব ল'ব লাগিব কিছু কথা যদি এইখিনি কথা গম নাপায় তেনেহলে আপোনালোকে গম নাপাব যে অমৃত প্ৰভাই কাৰ লগত আৰু কেনেকৈ সেই ৰুমত সেই বিশেষ ৰাতিটো কটাইছিল হয় আপোনালোকে গম পায় যে 18 তাৰিখৰ দিনা গৈ তেওঁলোকে ছিংগাপুৰ পাইছিল আৰু ছিংগাপুৰ পোৱাৰ পিছত তেওঁলোকে বিশেষ এটা পাৰ্টিলৈ ওলাই গৈছিল ৰাস্তাইদি খোজকাঢ়ি আৰু খোজকাঢ়ি গৈ থকাৰ পিছত তেওঁলোকে বিশেষ ব্যক্তি এগৰাকীয়ে তাত গীত গাই আছিল আৰু গীত গাই থকা ব্যক্তিগৰাকীৰ গীত তেওঁলোকে শুনিছিল আৰু গীত শুনাৰ পিছত তেওঁলোকে প্ৰায় নিশা 11টা মান বজাত হয় পিছবেলা ৰাতি অৰ্থাৎ 11টা মান বজাত সেই গীতৰ অনুষ্ঠান বন্ধ কৰি দিলে আৰু বন্ধ কৰাৰ পিছত তেওঁলোকে হোটেললৈ আহিবলৈ উদ্যত হ'ল হোটেললৈ আহিবলৈ অমৃত প্ৰভা আৰু সংগীবৃন্দই এখন উবেৰৰ দৰে গাড়ী বুকিং কৰিলে বুকিং কৰি তেওঁলোকে হোটেললৈ আহিল আৰু লগৰীয়া কিছুৱে এই হোটেললৈ খুজেৰে আহিল কাৰণ হোটেলৰ আৰু সেই প্ৰগ্ৰেম হোৱাৰ ঠাইডোখৰৰ দূৰত্ব বহুত বেছি নাছিল আৰু নাচি ভাল পোৱা অমৃত প্ৰভাই এতিয়া এই বিপদটোত পৰিছে আৰু ইতিমধ্যে গম পোৱা গৈছে যে সেই হোটেলখনলৈ যে আহিছিল বিশেষ এখন গাড়ীত উঠি সেই গাড়ীত কোন আহিছিল সেই গাড়ীত অহা যিজন ব্যক্তি আছিল বা কেইজন ব্যক্তি আছিল সেই ব্যক্তি কেইজনৰ ভিতৰৰে বিশেষ এজন ব্যক্তি তেখেতৰ ৰুমত আছিল আৰু ভানু প্ৰভাৰ লগত সেই ৰাতি কি ঘটিছিল এই সকলোখিনি কথা বৰ্তমান সময়ত আহি পৰিছে চিচি কেমেৰাৰ ফুটেজত এতিয়া ধৰা পৰিছে আপোনালোকে দেখিলে আচৰিত হ'ব ভিডিঅ'টো এৰি নাযাব গতিকে তাৰ পিছত এই ঘটনাখিনি কি হ'ল যিজন ব্যক্তি তেওঁৰ লগত আছিল সেই ব্যক্তিজনে ঔষধ তেওঁ খাব পৰা নাছিল দুদিন ধৰি খোৱা নাছিল বুলি গম পোৱা গৈছে আৰু তাত তেওঁলোকৰ মদৰ পাৰ্টি চলিছিল এনেকৈও এই কথাখিনি ওলাইছে মদৰ পাৰ্টিয়ে এই কথাটো সূচাইছে যে তাত বহুত বেছি পৰিমাণৰ মদ খাইছিল আৰু সেই মদৰ লগত তেওঁলোকে কি মিহলাই খাইছিল এই কথাখিনিও এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে আচলতে এতিয়া এইখিনি গোটেইখিনি তদন্তৰ পিছতহে এই কথাখিনি ওলাব বৰ্তমান সময়লৈকে সেই মদৰ লগত কি মিলাইছিল বা কি খাইছিল এই কথাখিনি ওলোৱা নাই কিন্তু বৰ্তমান সময়ত এনেকুৱা ধৰণৰ বিস্ফোৰক কিছু কথা আহি পৰিছে এনেকুৱা ধৰণৰ বিস্ফোৰক কিছু তথ্য আহি পৰিছে যিবোৰ তথ্যৰ পৰা আপুনি হচকিত হৈ যাব আপুনি আচৰিত হৈ যাব যিবোৰ ফটো আৰু ভিডিঅ' দেখিলে আপোনাৰ চকু কপালত উঠিব হয় এইগৰাকী ব্যক্তি অৰ্থাৎ এইগৰাকী নৃত্যশিল্পী বা আপুনি গায়িকা এনেকৈ বুলি ক'ব পাৰে এখন হোটেলত আছিল আৰু সেই বিশেষ ব্যক্তি কোনোবা এজনৰ লগত তেওঁ ৰাতি কটাইছিল আৰু তেওঁৰ এই কাণ্ডৰ কাৰণে এতিয়া বৰ্তমান তেওঁ জেল হাজতত সোমাই থাকিবলগীয়া হৈছে ধন্যবাদ